মাছৰুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ যিসকল পৰীক্ষাৰ্থীয়ে বৰ্তমান আহিবলগীয়া ভেকেঞ্চিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে প্ৰস্তুতি চলাই আছে যিসকল চিৰিয়াছ কেণ্ডিডেট হয় মাত্ৰ তেখেতসকলৰ সৈতে মই কিছু কথা পাতিবলৈ আহিছোঁ বৰ্তমান 2 লাখ চাকৰিৰ প্ৰসংগটো বাৰে বাৰে আহি আছে মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কৈ আছে 2 লাখ চাকৰিৰ প্ৰসংগটো সৌহিদিনা তেখেতে 2 লাখ চাকৰিৰ প্ৰসংগ লগতে এডিআৰি কথাও অলপকে তেখেতে ঘোষণা কৰিছিলে তেতিয়া বহুতে কনফিউজনত আছিলে যে তেখেতে অলপমান থিমেটিক নলেজৰ কথা ক'লে তেখেতে স্পেচিয়েল কোৰ্চেছবিলাকৰ কথা ক'লে যেনেকৈ নতুনকৈ হেল্থ ডিপাৰ্টমেণ্টত বহুতকেইটা পোষ্ট ক্ৰিয়েট হ'ব বহুত ভেকেঞ্চি আহিব কিন্তু তাত বেছিভাগ এনেকুৱা ভেকেঞ্চি আহিব যিসকলে নাৰ্ছেছ হয় যিসকলে স্পেচিয়েল কিছুমান কৰিছে টেকনিচিয়ান কোৰ্চেছ কৰিছে লেবৰেটৰী কোৰ্চেছ কৰিছে তো তেখেতসকলৰ কাৰণে এক্সট্ৰাকৈ কিছুমান ভেকেঞ্চি আহিব তেখেতে সেইটো কথা ক'লে আৰু সেইটো কথা কোৱাৰ লগে লগে এটা ধুমুহাৰ সৃষ্টি হৈ গ'ল সকলোৱে মাত্ৰ মেছেজ ফোন কৰি আছে যে তেনেহ'লে এডিআৰি ভেকেঞ্চি নাহিব নেকি তেনেহ'লে যিসকলে নৰ্মেল BA কৰিছে নৰ্মেল BSc কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেখেতসকলৰ কাৰণে ভেকেঞ্চি নাহিব নেকি আৰু যদিহে আপোনালোকে সিদিনাখন মুখ্যমন্ত্ৰী মহোদয়ৰ ভিডিঅ'টো যদি ভালকৈ চায় তাতে আপোনালোকে দেখা পাব যে তেখেতে মাত্ৰ এইটো কথা কৈছে যে এডিআৰি 1ত 7 লাখ কেণ্ডিডেট আছিলে ভালকৈ শুনিব কথাটো এডিআৰি 1ত 7 লাখ কেণ্ডিডেট আছিলে তাৰ নেক্সট এডিআৰি 2ত তেখেতে কোৱা মতে 12 লাখ কেণ্ডিডেট আছিলে কিন্তু এডিআৰি 2ত 12 লাখ নহয় প্ৰায় 18-20 লাখ কেণ্ডিডেট আছিলে আপুনি কল্পনা কৰক 18-20 লাখ কেণ্ডিডেট আছিলে এডিআৰি 2ত তো সেইটো হিচাপত তেখেতে কৈছে যিমানে আমাৰ জেনেৰেল ছাবজেক্টবিলাক জেনেৰেল কোৰ্চেছবিলাক আমি কৰিছোঁ সিমানে আমাৰ কম্পিটিশ্যনো বহুত বেছি আছে সেইটো কৈছে কিন্তু চাকৰি লাভ কৰিব কিন্তু ভেকেঞ্চি আহিব যিহেতু 2 লাখ ভেকেঞ্চি কৈছে বহুত ডাঙৰ নাম্বাৰ হয় গতিকে সেই ভেকেঞ্চিটো আহিব সেই কথাটো তেখেতে আগতো বহুতবাৰ কৈছে গতিকে সেইটো কাৰণে আপুনি এনেকৈ চিন্তা নকৰিব যে যিসকলে BA কৰিছে BSc কৰিছে আমাৰ কাৰণে চাকৰিয়ে নহ'ব নেকি তেনেকৈ কেতিয়াও চিন্তা নকৰিব যেতিয়া এডিআৰি নাছিলে তেতিয়াও চৰকাৰী চাকৰি দি আছিলে তেতিয়াও মানুহে চৰকাৰী চাকৰি লাভ কৰি আছিলে সেই কথাটো আপুনি ক'ব তাৰ জীৱন্ত উদাহৰণ যদি আপুনি ক'বলৈ যায় মই নিজে হয় মই এডিআৰি ওলোৱাৰ এবছৰৰ আগত চৰকাৰী চাকৰি লাভ কৰিছোঁ এডিআৰি ওলোৱাৰ এবছৰৰ আগত তেতিয়া মাত্ৰ পোষ্টৰ সংখ্যা 6টা পোষ্ট আছিলে মই যিটোৱে এক্সাম ক্লিয়াৰ কৰিছিলোঁ মানে ডিগ্ৰী লেভেলৰ য'ত বেলেগ একো আমাক স্পেচিয়েল কোৰ্চ নালাগে ময়ো অকল ডিগ্ৰী কৰা হয় তাতো মাত্ৰ 6টা পোষ্ট ওলাইছিলে তেতিয়া জুনিয়ৰ এছিষ্টেণ্ট হিচাপে ডাইৰেক্টলি ভেকেঞ্চি আহে তেতিয়া এডিআৰি হিচাপে নাছিলে মাত্ৰ 6টা পোষ্ট কল্পনা কৰক আপোনাক লাগে মাত্ৰ এটা পোষ্ট তো আপুনি নিজকে 6টা পোষ্ট যেতিয়া ওলাইছে সেই 6টা পোষ্টৰ কাৰণে যিমানে এপ্লাই কৰিব তাৰ ভিতৰত 6জনে চাকৰি পাবই আৰু সেই 6জনৰ ভিতৰত আপুনি সোমাবলৈ বা আপোনাক এটা পোষ্ট লাগে যিমানটা ভেকেঞ্চি আহিব সিমানটাৰ ভিতৰত সোমাবলৈ আপুনি নিজকে সিমানটামান যোগ্য কৰি তুলিব লাগিব বেলেগ একো অপশ্যনে নাই বৰ্তমান কম্পিটিশ্যন ইমানেই বাঢ়িছে যে সেই কম্পিটিশ্যনৰ লগত নিজকে যুঁজিবলৈ সেই কম্পিটিশ্যনত নিজকে ৰেংকত ৰাখিবলৈ আপুনি সিমানটোমান নিজকে যোগ্য কৰি তুলিব লাগিব সেই কথাটো আপুনি অনুভৱ কৰক মই এইটো কথাও ভালকৈ উপলব্ধি কৰোঁ ভালকৈ বুজি পাওঁ যে বৰ্তমান যিসকলে প্ৰিপাৰেশ্যন কৰি আছে প্ৰস্তুতি কৰি আছে তেখেতসকলৰ মেণ্টেল অৱস্থা বৰ্তমান কি হয় তেখেতসকলে বৰ্তমান কি ফিল কৰে সেই কথাটো মই বহুত ভালকৈ উপলব্ধি কৰিব পাৰোঁ কাৰণ মই নিজেও একেটা বেকগ্ৰাউণ্ডৰ হয় মই নিজেও একেটা জাৰ্ণি পাৰ কৰিছোঁ মই আপোনালোকৰ অনুভৱবিলাক বুজি পাওঁ যেতিয়া আপুনি বাহিৰলৈ যদি ক'ৰবাত ওলাই যায় নৰ্মেলি বিয়া সবাহটোতো দূৰৰে কথা বিয়া সবাহটো বৰ্তমান যিসকলে প্ৰিপাৰেশ্যন কৰি আছে প্ৰস্তুতি কৰি আছে তেখেতসকলেতো এটেণ্ড কৰিব নোৱাৰে কাৰণ তাত বহুত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় যেনে প্ৰথমটো প্ৰশ্ন কি হয় যে প্ৰথমটো প্ৰশ্ন হ'ব তই কি কৰি আছ বৰ্তমান য'তে যাওক আপোনাক সুধিব আপুনি বিয়া সভাটো দূৰৰ কথা ওলাই গ'লে মানুহে প্ৰশ্ন কৰে যিসকলে গমো পায় যে আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে প্ৰস্তুতি কৰি আছে আপুনি নিজৰ বেষ্ট দি আছে 100% দি আছে তথাপি মানুহে প্ৰশ্ন কৰে তই কি কৰি আছ প্ৰথমটো প্ৰশ্ন দ্বিতীয় প্ৰশ্ন মানুহে কৰে যে তই চাকৰি এক্সাম দিয়া নাছিলি নেকি বেলেগ আমুকে দেখোন চাকৰি পালে তই নিদিলি নেকি তই BEd নকৰিলি নেকি তই DLEd নকৰিলি নেকি আমুকে দেখোন শিক্ষকৰ চাকৰি পালে তই কিয় নকৰিলি তই ভালকৈ পঢ়ি পিনে এক্সামবিলাক দিয়া নাছিলি নেকি হয় পিছে কষ্ট নকৰিলে নাপায় আমাৰ আমুকে আকৌ বহুত বেছি কষ্ট কৰিছিলে বহুত কষ্ট কৰিলে দিনে ৰাতিয়ে পঢ়িলে সেইকাৰণে পালে কিছুমানে আকৌ কষ্ট বেছি নকৰিলে আজিকালি কিন্তু নাপায় হয় তেনেকৈ বহুতে কয় তো সেইখিনি প্ৰশ্ন সন্মুখীন মই বহুতবাৰ হৈছোঁ মই অনুভৱ কৰোঁ আৰু এইখিনি প্ৰশ্ন তেনেকুৱা ধৰণৰ কেণ্ডিডেটৰ কাৰণে বহুত বেছি দিগদাৰ যিসকলে মধ্যবিত্ত হয় মধ্যবিত্ত মানে যাৰ মাক বাপেকে চৰকাৰী চাকৰি নকৰে বা চৰকাৰী চাকৰি কৰিলেও সৰু চৰকাৰী চাকৰি কৰে ডাঙৰ চৰকাৰী চাকৰি নহয় এতিয়া মোৰ কথাও যদি মই ক'বলৈ যাওঁ কিয় মোৰ কথা মই কৈছোঁ যাতে আপোনালোকে ৰিলেট কৰিব পাৰে কথাবিলাক মোৰ মা দেউতা চৰকাৰী চাকৰিয়াল নহয় আমাৰ ঘৰত আমি মধ্যবিত্ত হয় আমি কেনেকৈ পাৰ কৰিছোঁ দিনবিলাক আমি গম পাওঁ দেউতাই বিজনেছ কৰিছে বিজনেছ সকলো সময়ত ভাল নহয়
বিজনেছবিলাক আমি যেতিয়া পঢ়ি আছিলোঁ, যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ, তেতিয়া আমি কেনেকৈ দিন পাৰ কৰিছোঁ, কেনেকৈ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, কেনেকৈ মোৰ বাইদেৱে কমপ্লিট কৰিছোঁ, সেইটো মাত্ৰ আমি গম পাওঁ। তো সেইখিনি দিন আমিও পাৰ কৰিছোঁ। যিসকলৰ মা দেউতাৰ ভাল বেকগ্ৰাউণ্ডৰ নহয় বা ভাল আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বেকগ্ৰাউণ্ড নহয়, তেখেতসকলে এই মুহূৰ্তত নিজৰ ঘৰখনো চম্ভালিব লাগে, প্ৰাইভেট ক'ৰবাত সৰুকৈ চাকৰি কৰিছে, টিউশ্যন কৰিছে বা ক'ৰবাত কোনোবা এখন স্কুলত সোমাই আছে মাত্ৰ 4,000 5,000 টকাৰ কাৰণে। তো তেখেতসকলৰ কণ্ডিশ্যনবিলাক মই বুজি পাওঁ। কাৰণ যেতিয়া মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, আপোনালোকে দেখা পাইছে মোৰ বয়স বহুত বেছি নহয়, আপোনালোকে মোৰ লগত ৰিলেট কৰিব পাৰিব। মই যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, প্ৰস্তুতি, মই কল্পনা কৰিব নোৱাৰে ৰাতিপুৱা 5 বজাৰ পৰা মোৰ টিউশ্যন ক্লাছেছ থাকে, কাৰণ মই নিজৰ খৰচবিলাক, ঘৰৰ খৰচবিলাকো বহন কৰিবলগীয়া হয়। ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা 9টালৈকে, মানে স্কুলৰ টাইমলৈকে মই টিউশ্যন ক্লাছেছ কৰিছোঁ। স্কুলত মোৰ 2টা বেটছ আছিলে। যিখন স্কুলত মই পঢ়িছিলোঁ তাত মই টিউশ্যন কৰিছিলোঁ, তাত 2টা বেটছ। তাৰ আগতে মই গাঁৱত সৰু সৰু ল'ৰা ছোৱালীক নিজৰ ঘৰে ঘৰে গৈ পিনি পঢ়াইছিলোঁ। তো সেইটো বেটছ। আকৌ যেতিয়া স্কুল খতম হৈ যায়, 3টা 2:30 মানত ছুটি হয়, 4টা বজাৰ পৰা আকৌ প্ৰায় 7টামান বজালৈকে আকৌ টিউশ্যন থাকে। 7টা বজাৰ পিছৰ সময়খিনিহে মই এই ইয়াত দিছিলোঁ, আৰু লগতে দিনৰ সময়কণ, যিটো দিনত ফ্ৰী আছিলোঁ মই, তাত সময় লৈছিলোঁ। পিছততো মই স্কুলতো জইন কৰিছিলোঁ। সেইটো কণ্ডিশ্যনৰ পৰা আহিছোঁ। গতিকে মই আপোনালোকৰ ফিলিংছটো বহুত ভালকৈ উপলব্ধি কৰিব পাৰোঁ। তাৰ নেক্সট, যিসকলে বাহিৰৰ পৰা মাত্ৰ কথা কয়, বাহিৰৰ পৰা উপদেশ দিবলৈ বহুত সহজ হয়, যে এনেকৈ এনেকৈ পঢ়িব লাগে, তেতিয়া চৰকাৰী চাকৰি লাভ কৰিব পাৰি, তহঁতিনো কি কৰি আছ, এনেকৈ বাহিৰৰ পৰা ক'বলৈ সহজ হয়। যিয়ে পৰিস্থিতিৰ মোকাবিলা কৰিছে তেখেতেহে গম পায় কণ্ডিশ্যন আচলতে কি হয়। এইখিনি কথা যেতিয়া মই এই মুহূৰ্তত আপোনাক কৈ আছোঁ, মোৰ প্ৰতিটো মুহূৰ্তত সেই দৃশ্যখিনিলৈ মনত পৰিছে, যিটো সময়কণ মই পাৰ কৰিছোঁ, একেই সময়কণ মই পাৰ কৰিছোঁ, বহুত কষ্টৰে মই পাৰ কৰিছোঁ। টিউশ্যন কৰি কৰি পঢ়িছোঁ। যদি মই তেতিয়া শিকিছোঁ, যে ধৰক মই ইংলিছো যদি শিকিছোঁ, মই আগতো কৈছোঁ যে মই ইংলিছৰ 8,500 টকা দিও ইংলিছৰ কোৰ্চ লৈছোঁ। 8,500, মাত্ৰ 3 মাহৰ কাৰণে 8,500 ইনভেষ্ট কৰিছোঁ। মই 6 মাহৰ কাৰণে 2,000 টকা ইনভেষ্ট কৰি ইংলিছৰ কোৰ্চ লৈছোঁ বেলেগ বেলেগ টিচাৰৰ পৰা। মেথছৰ কাৰণে মই 1999 টকা দি পিনি মই কোৰ্চ লৈছোঁ। তো সেইটো সময়ত কোৰ্চ কিনিবলৈ মই টিউশ্যনৰ ফিজবিলাক গোটাই ইনভেষ্ট কৰিছোঁ। কিয় ইনভেষ্ট কৰিছোঁ? সেইটো সময়ততো মই 1,000 টকা টি চাৰ্ট এটা বা মই মোবাইল এটা ভাল ল'ব পাৰিলোঁহেঁতেন, কিন্তু উদ্দেশ্য এটাই, যাতে নিজৰ ওপৰত যদি ইনভেষ্ট কৰিছোঁ সেইটোৱে মোক এদিন ৰিটাৰ্ণ দিব। মই তেনেকুৱা ধৰণৰহে ইউটিউবতে ভিডিঅ'বিলাক চাইছিলোঁ, অকল পঢ়াৰ নহয়, পঢ়াৰ ভিডিঅ'বিলাকো চাইছিলোঁ, তাৰ লগতে ফাইনেন্সিয়েল এনেকুৱা ভিডিঅ' চাইছিলোঁ, তাত তেখেতসকলে ভালকৈ বুজাইছিলে যে কিয় আমি ৰাইট ডাইৰেকশ্যনত নিজৰ ওপৰত ইনভেষ্ট কৰিব লাগে, নিজৰ ওপৰত কিয় আমি টকা ইনভেষ্ট কৰিব লাগে, নিজৰ ওপৰত কিয় আমি সময় ইনভেষ্ট কৰিব লাগে। তো সেইখিনি মই চাইছিলোঁ আৰু তেনেকৈ মই কৰি গৈছিলোঁ। এতিয়া মই এইটো কথা আৰু ভালকৈ পুনৰবাৰ ক'ম, যে যেতিয়া বেলেগে আপোনাক বাৰে বাৰে প্ৰশ্ন কৰে যে তই ADRE এক্সামিনেশ্যন দিয়া নাছিলি নেকি, টেট দিয়া নাছিলি নেকি, তই কিয় চাকৰি পোৱা নাই, যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি বাৰে বাৰে সন্মুখীন হওঁ, আৰু লগতে আমাৰ ঘৰৰ মানুহো লাহে লাহে আমাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া মই 2 বছৰ সময় চাকৰি পোৱা নাই, মানে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, তাৰপিছত 2 বছৰ সময় ময়ো চাকৰি পোৱা নাই, মোকো প্ৰিপাৰেশ্যন কৰোঁতে 2 বছৰ সময় লাগিছে, 2 বছৰ সময় যাত্ৰাটো মই কৰিছোঁ। যেতিয়া ঘৰৰ মানুহবোৰো লাহে লাহে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে যে চৰকাৰী চাকৰিটো আমাৰ ইয়াৰ কপালত নাই নেকি, বা ডাইৰেক্টলি কেতিয়াবা মা দেউতাই প্ৰশ্ন কৰে যে মাইনা বা বাবা, মাইনা তই কেতিয়া চৰকাৰী চাকৰি পাবি, তই সঁচাকৈ চৰকাৰী চাকৰি এটা পাবিনে, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ডাইৰেক্টলি যেতিয়া আমি শুনো, তেতিয়া লাহে লাহে আমাৰো নিজৰ ওপৰত সন্দেহ উপজিবলৈ আৰম্ভ কৰে। মই এইখিনি কথা কওঁতে পুনৰবাৰ কৈছোঁ, সঁচা কৈছোঁ, যে মই অন্তৰৰ পৰা ফিল কৰি পিনি কৈছোঁ, এই মুহূৰ্তত মই সেই সময়কণলৈ ঘূৰি গৈছোঁ, যিটো সময় মই এইখিনি কথা ফেচ কৰি আছিলোঁ। ডাইৰেক্টলি যেতিয়া বহুতে আমাক একেখিনি কথা শুনি থাকে বা সুধি থাকে বা প্ৰশ্ন কৰে, বা সকলোৱে যেতিয়া আমাক সন্দেহ কৰে যে সঁচাকৈয়ে তই চৰকাৰী চাকৰি পাবিনে, এনেকুৱা ধৰণৰ প্ৰশ্ন শুনি থাকিলে লাহে লাহে আমাৰ মাইণ্ডটোৱে আমি নিজকে নিজে সন্দেহ কৰিবলৈ আৰম্ভ কৰোঁ। লাহে লাহে আমাক এনেকুৱা লাগে যে মই সঁচাকৈ চৰকাৰী চাকৰি ডিজাৰ্ভ কৰোঁনে, মই সঁচাকৈ যোগ্য নহয় নেকি চৰকাৰী চাকৰিৰ কাৰণে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ নিজৰ লাহে লাহে সন্দেহ উপজিবলৈ আৰম্ভ কৰে। তো যদি আপোনালোকৰ মনতো এনেকুৱা ধৰণৰ সন্দেহ আহে, তো তেখেতসকলক মই স্পষ্টতে কৈছোঁ, চাওক, যিসকলে চিৰিয়াছ কেণ্ডিডেট হয় তেখেতসকলকে কৈছোঁ, যিসকলে কষ্ট কৰি আছে কিন্তু সফলতা অৰ্জন কৰিব পৰা নাই, চৰকাৰী চাকৰি লাভ কৰিব পৰা নাই, এক্সাম ক্ৰেক কৰিব পৰা নাই, তেখেতসকলক কৈছোঁ, যিসকলে এক্সাম ক্ৰেক কৰিলে ন, আপুনি এবাৰ প্ৰেক্টিকেলি মোৰ লগত এনালাইচিছ কৰক, যিসকলে চাকৰি লাভ কৰিলে আৰু আপুনি যে চাকৰি লাভ কৰা নাই, এই মাজৰ যিটো গেপ হয়,
ইয়াত চাকৰি লাভ কৰা কেণ্ডিডেট, ইয়াত চাকৰি লাভ কৰা নাই আপুনি, এই মাজৰ গেপটো মাত্ৰ 10 মাৰ্ক বা 15 মাৰ্ক হয়, মাত্ৰ 10 মাৰ্কছ বা 15 মাৰ্কছ হয়। এই 10 মাৰ্কছ বা 15 মাৰ্কছ আপুনি অলপমান কম পালে কিবা এটা কাৰণত, তাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাতকৈ তেখেতসকলে বহুত বেছি টেলেণ্টেড হয়, আপোনাতকৈ তেখেতসকলে বহুত বেছি এক্সট্ৰা অৰ্ডিনেৰী হয়, এইটো নুবুজায়। 10 মাৰ্ক বা 15 মাৰ্ক কাৰোবাৰ কাৰণেতো আপুনি গম পায়, মাত্ৰ কোনোবাই 1.75 মাৰ্কছৰ কাৰণে চাকৰি পোৱা নাই, কোনোবাই মাত্ৰ 0.25 মাৰ্কছৰ কাৰণে চাকৰি পোৱা নাই, কোনোবাই মাত্ৰ 3 মাৰ্ক বা 5 মাৰ্কৰ কাৰণে চাকৰি পোৱা নাই। তো সেই 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে চাকৰি নোপোৱাটো অৰ্থ এইটো নহয় যে আপোনাৰ ওচৰত টেলেণ্ট নাই, তেখেতসকলে অকল টেলেণ্টেড হয়, তেখেতসকলে চৰকাৰী চাকৰিৰ যোগ্যতা হয়, আপুনি নহয়, এইটো নুবুজায়। ইয়াৰ অৰ্থ বহুত হ'ব পাৰে, কিছুমানে এক্সামত অলপমান সময়ৰ অভাৱত কৰিব নোৱাৰে, যদিও প্ৰশ্নখিনি জানে, ভুলতে কোনোবা এটা কুৱেশ্যনে তেখেতসকলৰ অলপমান বেছি সময় লৈ ল'লে, কিছুমানে এনেকৈ চাৰ্কুল কৰোঁতে 2-এটা কুৱেশ্যন ভুল কৰি পায়, কিছুমানে 2-এটা কুৱেশ্যন অলপমান পঢ়িবলৈ থাকি যায়, ৰাইট ডাইৰেকশ্যনটো নাপায়, কষ্ট কৰে। কষ্ট কৰা মানে এইটো নহয় যে আপুনি সফলতা লাভ কৰিবলৈ, কষ্টটো ৰাইট ডাইৰেকশ্যনত হ'ব লাগিব। প্ৰত্যেকটো টপিক, যদিহে মই কওঁ এতিয়া আমাৰ ADRE কাৰণে বা আমাৰ অসমৰ ষ্টেট লেভেলৰ এক্সামৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কথা কৈ আছোঁ, APSC লেভেলৰ কথা কোৱা নাই, গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে প্ৰতিটো টপিক কিমানটোমান লেভেললৈকে আমি পঢ়িব লাগে সেই কথাটো আমি গম পাব লাগিব, অন্যথা আমি যিমান বেছি পঢ়ি থাকিও লাভ নাই। আমি যদি কৈ থাকোঁ, মই এটা কথা ক'ম যে আপুনি এটা টপিকেই বা এটা ছাবজেক্ট কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰে। আপুনি মেথছৰ কোনোবা এটা টপিক বা আপুনি জিকেৰ কোনোবা এটা টপিক কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰে, তাৰ ভিতৰত আপুনি সোমাই গৈ থাকিলে যিমান ডেপ্থলৈ যাব সিমান গৈ থাকিব। আপুনি গম পাব লাগিব কিমান লেভেললৈকে আমি পঢ়িব লাগে, সেইটো আপোনাৰ একদম ক্লিয়াৰ হ'ব লাগিব। মই এইটো কাৰণে এইটো কথা কৈ আছোঁ, যেতিয়া মই প্ৰিপাৰেশ্যন কৰিছিলোঁ তেতিয়াও একেখিনি বস্তু ময়ো ফেচ কৰি আছিলোঁ। এতিয়া আৰু এটা কথা এইখিনিতে মই ক'ম যে বহুতে ৰেণ্ডমলি যে ইউটিউবৰ পৰা কিছুমান পঢ়ি, মানে ইউটিউবটো মই বেয়া কেতিয়াও নকওঁ, ইউটিউব এটা সমুদ্ৰ হয়, এটা সাগৰ হয়, ইউটিউবত গোটেই বস্তুখিনি আছে। আপুনি যদিহে আজি চাই ইউটিউবত যে মই বাছ এখনৰ বা মই গাড়ী এটাৰ ইঞ্জিন কেনেকৈ বনাব পাৰিম, সেইটো আপুনি ইউটিউবত পাব, ইউটিউবত গোটেইখিনিয়ে আছে। কিন্তু আপুনি গম পাব লাগিব যে আমাৰ ষ্টেট লেভেলৰ এক্সামৰ কাৰণে আমি কি বস্তু চিৰিয়েলি চিষ্টেমেটিকেলি পঢ়িব লাগিব। কাৰণ যদিহে আপুনি এটা টপিকৰ এটা পাৰ্ট পঢ়িলে, ধৰিলোঁ এই পাৰ্টটো ফাৰ্ষ্ট পাৰ্টটো আপুনি পঢ়িলে, তাৰ নেক্সট আপুনি ছেকেণ্ড পাৰ্টটো, প্ৰথম পাৰ্টটো বেলেগ এজন ইউটিউবৰ চেনেলৰ পৰা পঢ়িলে, ছেকেণ্ড পাৰ্টটো বেলেগ এটা ইউটিউব চেনেলৰ পৰা পঢ়িলে বা একেইটাৰ পৰা পঢ়িলে, কিন্তু মাজত কিছুমান সৰু পইণ্ট আপুনি মিছ কৰি গ'ল। কাৰণ সকলোবিলাক ইউটিউবত চিষ্টেমেটিকেলি থাকে কিন্তু চিষ্টেমেটিকেলি নাথাকে, আমি খুচৰি থাকিব লাগিব। তো সেই যিটো আপুনি মিছ কৰিলে সৰু পইণ্ট কিছুমান, সেইটোৱে আপোনাৰ প্ৰতিটো টপিকত 1-2 মাৰ্কৰ ব্যৱধান আনিব। আপুনি সেই সৰু মিছ কৰা পইণ্টবিলাকৰ কাৰণে আপুনি এক্সামত প্ৰতিটো টপিকৰ পৰা 1-2 মাৰ্ক বঞ্চিত হ'ব, আপুনি লাভ নকৰিব। তাৰ কাৰণে আপোনাৰ ৰেংকটো শেষতে 10-15 মাৰ্ক কম হয়। যিসকলে চাকৰি লাভ কৰিলে আৰু যিসকলে চাকৰি লাভ নকৰে, তাৰ মাজত আপোনাৰ মাৰ্কটো 10-15 মাৰ্কছ কমি যায়, আৰু সেই কমি যোৱাৰ কাৰণে আপুনি চৰকাৰী চাকৰি লাভ নকৰে। আৰু এটা কথা ক'ম, এনেকুৱা কিছুমান এক্সাম্পল আছে, মোৰ ৰিয়েল লাইফ এক্সাম্পল, মই চকুৰে দেখা মোৰ নিজৰ চিনাকি ভাই, দাদা, বন্ধুসকলৰ, যিসকলে মেট্ৰিকত ফেইল কৰিছিলে, যিসকলে হায়াৰ ছেকেণ্ডেৰীত মাত্ৰ 33% পাইছে। কল্পনা কৰিছে, হায়াৰ ছেকেণ্ডেৰীত 33% পাই বৰ্তমান ADRE 2ত চৰকাৰী চাকৰি লাভ কৰিলে। জীৱন্ত উদাহৰণ, মোৰ ঘৰৰ ওচৰত উদাহৰণ আছে এনেকুৱা, যিসকলে মাত্ৰ 33% পাইছিলে, যিসকলে পঢ়াৰ লগত কোনো সম্পৰ্ক নাই যোৱা 10-15 বছৰ ধৰি। বহুত আছে এনেকুৱা, মোৰ চিনাকি দাদা, বাইদেউ বা ভণ্টি বহুত আছে, তেখেতসকলক মাত্ৰ মই কৈছোঁ যে এইখিনি বস্তু আমি চাব লাগিব। তেখেতসকলে কষ্ট কৰিছে, কিন্তু ৰাইট ডাইৰেকশ্যনটো আমি প্ৰভাইড কৰিছোঁ। কিয় কৈছোঁ, মই নিজে গোটেই এক্সামবিলাক দিছোঁ আৰু ক্ৰেক কৰিছোঁ। তাৰোপৰি মই যোৱা 2019 চনৰ পৰা এইটো লাইনতে আছোঁ। তো মই গোটেই কুৱেশ্যন পেপাৰখিনি বাৰে এনালাইচিছ কৰিছোঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, তাৰপিছত আমি ৰাইট ডাইৰেকশ্যনটো দিব পাৰিছোঁ। নিজেও সেই ডাইৰেকশ্যনটো ফ'ল' কৰি পিনি এক্সাম ক্লিয়াৰ কৰিছোঁ, আৰু বহুত হাজাৰজনে ক্লিয়াৰ কৰিছে। এজন এনেকুৱা আছে যিয়ে 39 বছৰ বয়সত চৰকাৰী চাকৰি এপ্লাই কৰিছিলে ADRE 2.0। কিমান বছৰ? 39। মই তেখেতৰ ইণ্টাৰভিউ এদিন পাৰিলে ল'বলৈ চেষ্টা কৰিম। তেখেতে অটো চলায়, ডিমাপুৰত অটো চলাইছিলে, অসমৰ হয়, ডিমাপুৰত গৈ পিনি অটো চলায়, নিজৰ সংসাৰ আছে, তেখেতৰ পত্নী আছে, ল'ৰা ছোৱালী আছে। তো তেখেত পত্নী আৰু ল'ৰা ছোৱালীৰ সৈতে
চলাবলৈ কাৰণে পৰিয়াল চলাবৰ কাৰণে দিনটো অটো চলাইছিলে অটো ড্ৰাইভাৰ হয় তেখেতে অটো ড্ৰাইভাৰ হোৱাৰ পিছত বৰ্তমান তেখেতে চৰকাৰী চাকৰি লাভ কৰিলে তেখেতে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব গৈছে চৰকাৰী চাকৰি এক্সাম ক্লিয়াৰ কৰাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাওঁতে মানুহে সুধিছে তেখেতক কি কৰি আছিলা বুলি মানে মানুহে নহয় যিসকলে ভেৰিফিকেশ্যন কৰি আছে পেনেলত তেখেতসকলে সুধিছে যে আপুনি কি কৰিছিলে তেতিয়া তেখেতে কৈছে মই অটো চলাইছিলোঁ তেনেহ'লে অটো চলোৱাৰ পিছত কেনেকৈ চৰকাৰী চাকৰি লাভ কৰিলে তাত তেখেতে আমাৰ চেনেলৰ লক্ষ্যটকৰ নাম কৈছে গৌৰৱেৰে তেখেতে এই কথাটো আমাক মোক নিজকো জনাইছে হোৱাটছএপত আৰু লগতে এটা বেলেগ এটা ফেচবুকত কোনোবাই এনেকা পোষ্ট এটা দিছিলে এনেকা চাকৰি সম্পৰ্কে সেই পোষ্টত তেখেতে কমেণ্ট কৰিছে এই কথাটো কৈ কৈছে যে তেখেতে অটো চলাই আছিলে আৰু লক্ষ্যটকৰ পৰা মাত্ৰ আমি যিখিনি প্ৰভাইড কৰিছোঁ অকল সেইখিনি পঢ়িছে সেইখিনি পঢ়ি চৰকাৰী চাকৰি লাভ কৰিছে আৰু সেই কথাটো গৌৰৱেৰে তেখেতে পেনেলৰ সন্মুখত কৈ আহিছে মই যদি পাৰোঁ স্ক্ৰীনশ্বটটো যদি মই বিচাৰি পাওঁ এই ছাইডত মই স্ক্ৰীনশ্বটটো লগাবলৈ ট্ৰাই কৰিম তো সেইটো লেভেলত আমি প্ৰভাইড কৰোঁ কণ্টেণ্ট আমি মন গ'লে মই এইটো বাৰে বাৰে কওঁ মন গ'লে মই কৰ্চেছ এটা লঞ্চ নকৰোঁ আজিও মই বহুত কম কৰ্চ আপুনি বেলেগ যিমান চেনেল আছে তেখেতসকলৰ তুলনাত আমাৰ চাওক আমাৰ বহুত কম কৰ্চ আছে মোক এনেকুৱা ভয় লাগে যদিহে মই কৰ্চেছ প্ৰভাইড কৰিছোঁ মই 100% দিব পাৰিছোঁ নাই যেতিয়া মই নিশ্চিত হৈছোঁ যে 100% দিব পাৰিছোঁ মাত্ৰ আমাৰখিনি চোৱাৰ পিছতে বেলেগকৈ একো শব্দ এটা নোচোৱাকৈ এক্সাম ক্লিয়াৰ হ'ব বুলি গম পাইছোঁ তেতিয়াহে মই এটা কৰ্চ ক্ৰিয়েট কৰিছোঁ আৰু এটা কথা এইখিনিতে কৈ লওঁ মই যে বহুতে আমাৰ কৰ্চত ডিছকাউণ্ট বিচাৰি থাকে মাজে মাজে মই ডিছকাউণ্ট দিবলৈ ট্ৰাইও কৰোঁ তথাপি বহুতে বিচাৰে এতিয়া 15 আগষ্ট আহিছে স্বাধীনতা দিৱস আহিছে স্বাধীনতা দিৱসৰ কাৰণে 15 আগষ্টৰ কাৰণে আমাৰ কৰ্চত হাইয়েষ্ট ডিছকাউণ্ট এভাৰ যিটো আমাৰ 1509 টকা কৰ্চ আছিলে ডাইৰেক্টলি আপোনালোকে 1289ত ল'ব পাৰিব 1289 টকা 1289 টকাত আপোনালোকে ডাইৰেক্টলি ল'ব পাৰিব মাত্ৰ স্বাধীনতা দিৱসৰলৈকেহে পাব 15 আগষ্ট বুলি লোৱা হৈছে স্বাধীনতা দিৱসত আমি ব্ৰিটিছৰ পৰা স্বাধীন হৈছিলোঁ মই বিচাৰোঁ এই স্বাধীনতা দিৱসত আপোনালোকৰ ভাল সিদ্ধান্ত এটাই আপোনাক ফাইনেন্সিয়েল ফ্ৰীডম দিব পাৰে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট কৰিব পাৰে টকা পইচাৰ সমস্যাৰ পৰা যাতে আপুনি মুক্ত হয় সেইটো কথাহে ক'ব বিচাৰিছোঁ এইখিনিতে এইটো কথাও ক'ম বহুতে এনেকৈ মই এটা কথা ডাইৰেক্টলি ক'ব পাৰোঁ যে ইয়াত বৰ্তমান যিসকলে চাই আছে তেখেতসকলেও 90% কেতিয়াও একশ্যন নলয় 90% একশ্যন নলয় আপুনি লাগিলে যিয়ে কওক যদি আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদিহে আমাৰ ওচৰত আহি পিনি আপোনালোকক যদি কয় সেই 90% কেণ্ডিডেটক যদি কয় মই তেখেতৰ সুৰতে ক'ম মই মিমিক্ৰি কৰি দিছোঁ মামাই যেনেকৈ কয় তেনেকৈ কৈছোঁ বাবা তহঁতক মই কুৱেশ্যন পেপাৰ প্ৰভাইড কৰিছোঁ এইখন কুৱেশ্যন পেপাৰ তহঁতি ল আৰু তহঁতি এক্সামটো ভালকৈ দে তহঁতি মাত্ৰ চাকৰি পাব লাগে ডিচি চাহাব এখেতক কুৱেশ্যন পেপাৰটো দি দিয়ক এখেতে মাত্ৰ পৰীক্ষাটো পাছ কৰিব লাগে তেনেকৈ যদি মামায়ে কুৱেশ্যন পেপাৰখনো দি দিয়ে তেতিয়াও বহুতে তাতো মানে সেইটো চিৰিয়াছলি লৈ পিনে এক্সামটো ক্লিয়াৰ নকৰে তাতো কিবা এটা নিগেটিভ ওলাব কাৰণ মেক্সিমাম মানুহে অকল নিগেটিভ চিন্তাধাৰাই কৰি থাকে আমাৰ সেইটো অভ্যাস হৈ গৈছে তো সেই নিগেটিভ যিমান পজিটিভ আপুনি লাগিলে হুন এটুকুৰা আনি দি দিলেও তাতো কিবা এটা নিগেটিভ কমেণ্টে কৰিব তো সদায় নিগেটিভ চিন্তা কৰা মানুহে নিগেটিভ চিন্তা কৰিব আপুনি নিজে চিন্তা কৰক আপুনি নিজৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো নিজৰ ঘৰৰ কণ্ডিশ্যনটো চেঞ্জ কৰিবলৈ কি কৰিব পাৰে মই নকওঁ যে ডাইৰেক্টলি আপুনি পেইড কৰ্ছে পাৰ্চেছ কৰক আপুনি নিজে চালি জাৰি চাই লওক নিজে নিজৰ কৰ্চটো সদায় ভাল বুলিয়ে ক'ব এতিয়া আমি যদিহে আপোনাক কওঁ আমাৰ কৰ্চটো ভাল বুলি ক'ম বাকী যিসকল এডুকেটৰে পঢ়াই আছে তেখেতসকলেও নিজৰ কৰ্চটো ভাল বুলিয়ে ক'ব কেতিয়াও বেয়া বুলি নকয় আপুনি নিজে সেইটো প্ৰেক্টিকেলি এনালাইচিছ কৰক ফ্ৰী ক্লাছেছবিলাক চাওক মই কওঁ যে আমাৰ লক্ষ্যটক এপ্লিকেশ্যন এটলিষ্ট আপোনালোকে ডাউনলোড কৰি লওক লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰাৰ পিছত যিটো ফুল কৰ্চ আছে ফুল কৰ্চৰ ভিতৰত যাব তাত ওপৰত ফ্ৰী ডেমো ক্লাছ আছে ফ্ৰী ডেমো ক্লাছ মানে প্ৰত্যেকটো ক্লাছ তাৰ ভিতৰত যিমানখিনি ক্লাছ বহুতকেইটা ক্লাছ আছে সেই ক্লাছখিনি আপুনি সম্পূৰ্ণ ফ্ৰীকৈ চাব পাৰিব সেই ক্লাছখিনি আপুনি ফ্ৰীকৈ চাই লওক ফাৰ্ষ্টত চোৱাৰ পিছত যদি ভাল পায় তেতিয়া আমাৰ পেইড কৰ্চটো লওক মইতো গেৰেণ্টি দিওঁ যে আমাৰ কৰ্চটো লোৱাৰ পিছত বেলেগকৈ একো চোৱাৰ প্ৰয়োজন নাই গোটেইখিনি ইয়াত আপোনালোকে পাই যাব প্ৰেক্টিছ ছেশ্যন যিমান যি আমি গোটেইখিনি ভালকৈ প্ৰভাইড কৰিম আৰু আমি কেনেকৈ পঢ়াওঁ আপুনি গম পায় আমাৰ ক্লাছত টাইম ৱেষ্ট নহয় কেতিয়াও সময় অপচয় নহয় কাৰণ আমাৰ ক্লাছবিলাক আমি যিমান পাৰোঁ সিমান চুটিকৈ প্ৰভাইড কৰিবলৈ ট্ৰাই কৰোঁ যাতে আপুনি নিজে ছেল্ফ ষ্টাডি কৰিবলৈ সময় পায় যদি ল'ব বিচাৰিছে আমাৰ এই লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে তলৰ স্ক্ৰীণত মই এটা নাম্বাৰ দি দিম তাত আপোনালোকে হোৱাটছএপ কৰি সুধিব পাৰিব পুনৰবাৰ আমাৰ ঘৰৰ ওচৰতে এগৰাকী ভণ্টি আছিলে
সেইটো কথাও মই কৈ দিছোঁ ভণ্টিগৰাকীয়ে হায়াৰ ছেকেণ্ডেৰীত 33% পাইছিলে 33%। তো 33% পোৱা ছোৱালীজনীয়ে যোৱা বহুত বছৰৰ পৰা প্ৰায় 2016 মানতে তেখেতে হায়াৰ ছেকেণ্ডেৰী কৰিলে তাৰপিছত তেখেতে পঢ়া বাদ দিলে মানে 16ৰ পৰা এতিয়ালৈকে প্ৰায় 8-9 বছৰ হৈ গ'ল। তো 8-9 বছৰৰ পিছত মানে এডিআৰি 2ৰ সময়লৈকে কৈছোঁ আজিৰ সময়লৈকে নহয় 8-9 বছৰৰ পিছত পঢ়াৰ লগত একো সম্পৰ্ক নাই পঢ়াত ইমান ভাল নহয় 33% পোৱা ছোৱালীজনী পঢ়াত কি ভাল হ'ব আপুনি কওক। তো তাক সেই বিশ্বাসটো প্ৰথমত মই যেনেকৈ আপোনাক বৰ্তমান বুজাই আছোঁ তাক মই ঘৰত মাতি আনি এই বিশ্বাস যিটো আপোনাক বৰ্তমান মই দিছোঁ এইখিনি কথা কৈ পিনি সেই বিশ্বাসটো ফাৰ্ষ্টত আনিছোঁ। ফাৰ্ষ্টত আপুনি নিজে বিশ্বাস কৰিব লাগিব যে আপুনি চৰকাৰী চাকৰি এটা লাভ কৰিব পাৰিব আপোনাৰ সেইটো কেপাচিটি আছে। তো সেইটো আপুনি ফাৰ্ষ্টত বুজিব লাগিব। তাৰ নেক্সট হ'ল ডাইৰেকশ্যন আপুনি যিয়ে যাত্ৰা নকৰক কিয় এইটো এটা জাৰ্ণি হয় পঢ়াৰ চৰকাৰী চাকৰিলৈকে এইটো এটা যাত্ৰা হয় জাৰ্ণি হয়। একেধৰণে আপুনি ঘৰৰ পৰা ওলাই গৈছে আপুনি ফাৰ্ষ্টত চিন্তা কৰিব লাগিব যে আপুনি আজি গুৱাহাটী যাম তেতিয়াহে আপুনি গুৱাহাটী গৈ উপনীত হ'ব। গুৱাহাটী যাম বুলি চিন্তা কৰাৰ পিছত আপুনি ৰাইট ডাইৰেকশ্যনটো গম পাব লাগিব যে গুৱাহাটী যোৱাৰ ৰাস্তাটো কোনটো হয়। আপুনি গুৱাহাটী যাম বুলি কয় আপুনি যদি গোলাঘাটৰ পৰা গুৱাহাটীলৈ ষ্টাৰ্ট কৰিছে যাত্ৰা আপুনি কৈছে আপুনি যদি তিনিচুকীয়া ফালে গৈ আছে আপুনি যদি অৰুণাচলৰ ফালে গৈ আছে তিনিচুকীয়া ফালেদি হৈ অৰুণাচল গৈ আছে আপুনি কৈ আছে মই দৌৰি দৌৰি কষ্ট কৰি আছোঁ মই কিয় সফলতা হোৱা নাই আপুনি গৈ আছে বেলেগ এটা ডাইৰেকশ্যনত গুৱাহাটী আছে এইটো ডাইৰেকশ্যনত গ'লে গুৱাহাটী পাব আপুনি গৈ আছে উল্টা ডাইৰেকশ্যনত আপুনি কৈ আছে কষ্ট কৰিছোঁ তেনেকৈ নহয় আচলতে কষ্টটো ৰাইট ডাইৰেকশ্যন হ'ব লাগিব। তাইকো মই একেখিনি কথা বুজালোঁ আজি যিখিনি কথা মই কৈ আছোঁ মই এইটো কথা গেৰেণ্টি দি পিনি ক'ব পাৰিম আজি আপুনি কমেণ্টত লিখক এটা শব্দ যে যিদিনাখন ৰিজাল্ট দিব সেই ৰিজাল্ট দিয়াৰ দিনাখন মই এই কমেণ্টটো মই ৰিপ্লাই কৰিম আৰু মই ছিলেক্ট হ'ম বুলি তাৰ মাজৰ বহুতজনে ছিলেক্ট হ'ব আৰু সফলতা লাভ কৰিব চৰকাৰী চাকৰি লাভ কৰিব মই এইটো গেৰেণ্টি দি পিনি কৈছোঁ। আপুনি মাত্ৰ কমেণ্টত লিখক যে মই ছিলেকশ্যন ল'ম বুলি মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখক আপুনি ইমান বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ এজন অটো চালকক যদি চৰকাৰী চাকৰি লাভ কৰাত আমি সহায় কৰিব পাৰোঁ অটো চালক যিয়ে ড্ৰাইভাৰ হয় অটো চলাই থাকে মই বেয়া বুলি কোৱা নাই কিন্তু তেখেতে সময় নাপায় দিনটো অটো চলায় ৰাতি ভাগৰ লাগে নিজৰ সংসাৰ আছে ল'ৰা ছোৱালী আছে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে ইণ্টাৰভিউ পেনেলত আমাৰ লক্ষ্যটকৰ নামটো কৈ আহিছে তো সেই বিশ্বাসটো মাত্ৰ আমাৰ ওপৰত ৰাখক। নিজে মই আপোনালোকক কি ক'ম মই সদায় অথেণ্টিক হৈ ভাল পাওঁ মই কেতিয়াও অভাৰকে কথা ক'বলৈ নিবিচাৰোঁ আপুনি নিজে ক্লাছখিনি আমাৰ চালে ৰিয়েলাইজ কৰিব সেইখিনি কথা। মোৰ এনেকুৱা কেতিয়াও সপোন নাই যে আমাৰ এই লক্ষ্যটকটো ডাঙৰ ইনষ্টিটিউট কৰিম গুৱাহাটীত আমাৰ ব্ৰাঞ্চ হ'ব ক'ৰবাত আমাৰ ব্ৰাঞ্চ হ'ব ডাঙৰ কৰিম এটা মোৰ কেতিয়াও এনেকুৱা সপোনে নাই। মই যিখিনি জানো সৰুকৈ মাত্ৰ মই সদায় কৰি যাব বিচাৰোঁ মই সদায় সহায় কৰি যাব বিচাৰোঁ যদি আপোনালোকে চৰকাৰী চাকৰি লাভ কৰে মোৰ ভাল লাগে। যোনদিনাখন ৰিজাল্ট দিছিলে ৰিজাল্ট দিয়াৰ দিনাখন মোক কান্দি যেতিয়া ফোন কৰিছিলে যদিহে কোনোবাই চাই আছে জনাব আপোনালোকে তেতিয়া মই কান্দি গৈছিলোঁ তেখেতসকলৰ সফলতাত ভিডিঅ' মই দিছিলোঁ তাৰপিছতে। তো সেইটো লেভেলত নিজৰ কমিটমেণ্ট দিয়াৰ পিছতহে মই কথাখিনি কৈ আছোঁ আচলতে বাকী আপোনালোকৰ সিদ্ধান্ত আপোনালোকে ফ্ৰী ক্লাছখিনি চাই লওক তাৰপিছত আপোনালোকে নিজে সিদ্ধান্ত ল'ব যে আপোনালোকে কোৰ্চেছ পাৰ্চেছ কৰিব নে নকৰে যদি কৰে এই স্বাধীনতা দিৱসৰ অফাৰত কৰিব পাৰে হাইয়েষ্ট ডিছকাউণ্ট দিছোঁ আমি 1509 টকা কোৰ্চটো আগতে আমি ডিছকাউণ্ট দি আছিলোঁ 1509 বৰ্তমান মাত্ৰ 1289ত ল'ব পাৰিব। এইখিনি আছিলে কথা মাত্ৰ আপোনালোক এটাই অনুৰোধ কৰিছোঁ যে নিজে পজিটিভ চিন্তাধাৰা কৰক আৰু পজিটিভ চিন্তাধাৰা আপোনাৰ তেতিয়া আহিব যেতিয়া আপুনি ভাল কামখিনি কৰি থাকিব নিজকে ফ্ৰী নাৰাখিব আপুনি বেছিকৈ আপুনি ফেচবুক ইনষ্টা স্ক্ৰল ডাউন কৰি নাথাকিব নিজকে বেছিকৈ খালী নাৰাখিব আপুনি যিমান পাৰে নিজক ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক পঢ়াৰ লগতো ব্যস্ত ৰাখক আৰু কিছুমান প্ৰডাক্টিভ কাম কৰক। পঢ়াটো আপুনি গেপ কেতিয়াও নানিব ডেইলি কমকৈ পঢ়ক এটলিষ্ট 2 ঘণ্টা 3 ঘণ্টা সময় ডেইলি পঢ়ি যাওক নপঢ়িলে মানে গেপ আহিব গেপ কনচিষ্টেঞ্চি মেইনটেইন নকৰিলে ডিচিপ্লিন মেইনটেইন নকৰিলে আমাৰ লাহে লাহে বেয়া লাগিবলৈ ষ্টাৰ্ট কৰিব আকৌ ৰিষ্টাৰ্ট কৰিবলৈ আমাৰ কষ্ট হৈ যায় সেইকাৰণে ডিচিপ্লিন মেইনটেইন কৰি পিনি ভালকৈ আপুনি ক্লাছেছবিলাক কৰি যাওক। আৰু এটা কথা ক'ম ৰাতিপুৱা যেতিয়া আপুনি শুই উঠাৰ লগালগ আপোনাৰ একেবাৰে ফিক্সড হ'ব লাগিব যে আপুনি বৰ্তমান কোনটো ক্লাছ চাব কোনটো ছাবজেক্ট পঢ়িব আৰু ক'ৰ পৰা পঢ়িব যদিহে সেইটো ফিক্স নহয় ইউটিউবত এনেই চাৰ্চ কৰি থাকোঁতে আমাৰ যদি আপুনি 4 ঘণ্টা সময় টেবুলত বহি আছে আপোনাৰ পঢ়া মাত্ৰ 1 ঘণ্টা সময় হ'ব আপুনি চিন্তাধাৰা কৰি থাকোঁতে যাব। তো সেইটো কাৰণে আপোনাৰ প্ৰপাৰ চ'ৰ্চ লাগে য'ৰ পৰা আপুনি ছিষ্টেমেটিকেলি পঢ়িব পাৰে ৰাইট ডাইৰেকশ্যনত পঢ়িব পাৰে আৰু সেইটো কাৰণে আমাৰ লক্ষ্যটকৰ কোৰ্চটো আপুনি ল'ব পাৰিব এইটো ডিছকাউণ্টত ল'ব পাৰিব যদি ইচ্ছা কৰে। মইতো গমেই পাওঁ 90%ে কেতিয়াও একশ্যন নলয় যিমান যি কৰি দিওঁ মই কৈছোঁ নাই মামাই যদি কুৱেশ্যন পেপাৰখন আনি দিয়ে তেতিয়াও একশ্যন নলয়। আৰু এটা কথা ক'ম মামাৰ লগত মই একেলগে
থকাৰ সুবিধা পাইছিলোঁ, একেলগে আমি ডিনাৰ কৰিছিলোঁ, ৰাতিৰ সাঁজটো ভাত সাঁজ একেলগে খাইছিলোঁ। তো সেই সময়তো মামাক মই মুখ্যমন্ত্ৰী মহোদয়ক মই বহুতকেইটা প্ৰশ্ন কৰিছিলোঁ এই ৰিক্ৰুইটমেণ্ট প্ৰচেছক লৈ পিনি। তেতিয়াও তেখেতে স্পষ্টতাৰে কৈছিলে, যেনেকৈ বৰ্তমান সেইটো ADRE 2ৰ আগত আমি লগ পাইছিলোঁ, যেনেকৈ আমি প্ৰচেছটো গৈ আছে সেনেকৈ ADRE 2 হ'ব, তেনেকৈ ভেকেঞ্চিবিলাক আহি থাকিব, বৰ্তমান স্বচ্ছতাৰে হ'ব আৰু যিমান পাৰে সিমান ভেকেঞ্চিবিলাক আনিবলৈ চেষ্টা কৰিব। কিন্তু কথাটো এইটো হয় যে এইবাৰ তেখেতসকলে যিমান ভেকেঞ্চি আছে গোটেইবিলাক বিচাৰিছে, মানে খালী হৈ থকা প্ৰতিটো ভেকেঞ্চি তেখেতসকলে ৰিক্ৰুইট কৰিব, তাৰ নেক্সট যিবিলাক খালী হ'বলৈ গৈ আছে সেইবিলাকো তেখেতসকলে এই পোষ্টত আনিব, মানে ভেকেঞ্চিত আনিব। তাৰ মানে ইয়াৰ পিছত কিন্তু ভেকেঞ্চি আহিব, কিন্তু কম ওলাব, একেবাৰে পোষ্টৰ সংখ্যা কম হৈ যাব। চ' যদিহে আপোনালোকে ভাবিছে একেবাৰে থিৰাংকে ল'ম বুলি, এইবাৰে লৈ লওক আপোনালোকে চৰকাৰী চাকৰি। তাৰ কাৰণে কষ্টটো কৰিবই লাগিব, পঢ়িবতো লাগিবই, তাৰ বেলেগ একো অল্টাৰনেটিভ অপশ্যন নাই। কষ্ট যিসকলে কৰিম বুলি ভাবিছে, যিসকলে চিৰিয়াছ কেণ্ডিডেট হয়, তেখেতসকলে আমাৰ লক্ষ্যটোৰ সৈতে জড়িত হ'ব পাৰিব। বাকী সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে আৰু এটা কথা, পৰীক্ষা যদি আপুনি দিব বিচাৰিছে তেনেহ'লে চিলেবাছ কমপ্লিট কৰিবই লাগিব, সেইটো মনত ৰাখি ল'ব। বাকী বহুত বেছি শুভেচ্ছা প্ৰত্যেকজনৰ জ্ঞাপন কৰিছোঁ, স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।